ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ DEEৰ অধীনৰ LPUP 4,500টা পদৰ এটা গুৰুত্বপূৰ্ণ আপডেট। ইতিমধ্যে যোৱাকালি ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট প্ৰকাশ পাইছে, লগতে ডিষ্ট্ৰিক্ট আৰু কেটেগৰী ৱাইজ কাট অফ মাৰ্কো প্ৰকাশ পাইছে আৰু উইথহেল আৰু গ্ৰাইভেন্সৰ বাবে ডিষ্ট্ৰিক্ট ৱাইজ শ্বিডিউল প্ৰকাশ পাইছে। ইতিমধ্যে মই আগৰ এটা ভিডিঅ'ত আলোচনা কৰিছোঁ। আকৌ ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিটৰ লগতে সংগতি ৰাখি আজি আৰু এখন নটিফিকেশ্যন প্ৰকাশ পাইছে। এই নটিফিকেশ্যনখনে একাংশ প্ৰাৰ্থীৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিছে। অৰ্থাৎ ফাৰ্ষ্ট মেৰিটত যিসকলে মাল্টিপুল চাৰ্টিফিকেটেৰে আছাম টেট নাইবা চি টেট আৰু কোনোবা হয়তো LPUP দুয়োটা অৰ্থাৎ এই বিভিন্ন মাল্টিপুল চাৰ্টিফিকেটেৰে আবেদন কৰাৰ ফলত একাংশই মাল্টিপুল পষ্টত ছিলেকশ্যন হৈছে। সেই প্ৰাৰ্থীসকলৰ ইতিমধ্যে DEEৰ ৱেবছাইটত লিংক এক্টিভ হৈছে। লিংকত গৈ পেলাই ছিংগল ID ছিলেক্ট কৰিব লাগিব আৰু ইয়াৰ বাবে আজি অৰ্থাৎ 20 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীৰ ভিতৰত এই কামখিনি কৰিব লাগিব। যিসকলে মাল্টিপুল ছিলেক্ট হোৱাৰ পিছতো ছিংগল ছিলেক্ট নকৰিব, সেইসকল প্ৰাৰ্থী পৰৱৰ্তী যিখন প্ৰভিশ্যনেল মেৰিট প্ৰকাশ পাব, অস্থায়ী মেৰিট প্ৰকাশ পাব, সেইখনত ৰেণ্ডমলি ছিলেক্ট হৈ ছিংগল এপ্লিকেণ্ট হ'ব। তেতিয়াহ'লে আপোনালোকৰ নিজা পচন্দৰ মতে যিটো পষ্ট সেইটো হয়তো নাথাকিবও পাৰে। গতিকে আপোনালোকে এই সময়খিনিৰ ভিতৰতে যিসকলে মাল্টিপুল পষ্টত ছিলেকশ্যন হৈছে সেইসকলে লিংকত গৈ পেলাই ছিংগল ছিলেক্ট কৰিব। ইয়াতে নটিফিকেশ্যনখন চাওক। ইট হেজ বিন noticed in respect of the some candidate that they have applied multiple time by putting different TET roll number certificate for the post of regular teacher LP and UP school under the DEE Assam. Whereby their name have appeared multiple time in the first provisional merit published on 19th February 2026 along with the cut-off marks. এই প্ৰাৰ্থীসকলৰ মাল্টিপুল টাইম হৈ যোৱাৰ ফলত কি হৈছে, ফাৰ্ষ্ট প্ৰভিশ্যনেল যিখন মেৰিট প্ৰকাশ হৈছে তাত মাল্টিপুল পষ্টত ছিলেকশ্যন হৈছে। দ'জ কেণ্ডিডেটছ whose name have been appeared in multiple posts in the first provisional merit should visit the official website DEE Assam and select only one application ID against their multiple application ID. The selection process in the website will be open from 20th February to 22nd February. অৰ্থাৎ আজিৰ পৰা ইতিমধ্যে লিংক এক্টিভ হৈছে। আৰু 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে, ইন কেছ দ্য কেণ্ডিডেট ডাজ নট ছিলেক্ট এনি ওৱান এপ্লিকেশ্যন ID, দেন অন এপ্লিকেশ্যন ID উইল বি ৰেণ্ডমলি ছিলেক্টেড বাই মুভিং অল আদাৰ ID ইন দ্য নেক্সট প্ৰভিশ্যনেল মেৰিট। এই লিষ্টৰ পিছতে নেক্সট প্ৰভিশ্যনেল মেৰিট প্ৰকাশ পাব আৰু সেইখনত যিসকলে মাল্টিপুল ছিলেক্ট হোৱাৰ পিছতো ছিংগল ID ছিলেক্ট নকৰিব, ৰেণ্ডমলি এটা থাকিব, বাকীকেইটা ৰিমুভ হৈ যাব। দ্য কেণ্ডিডেট উইল দেয়াৰ বাই লছ অপশ্যন টু চুজ ফ্ৰম দেয়াৰ ইন। নিজা পচন্দৰ মতে আপোনালোকে এখন বাছনি কৰিব নোৱাৰিব। আৰু যিহেতু ইতিমধ্যে ঘোষণা কৰিছে যে 27 ফেব্ৰুৱাৰীৰ ভিতৰতে এই প্ৰচেছটো কমপ্লিট কৰিব, ৰিক্ৰুটমেণ্ট প্ৰচেছটো, গতিকে যি উইথহেল নাইবা গ্ৰাইভেন্সৰ কাৰণে ইতিমধ্যে 20 তাৰিখৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে শ্বিডিউল দিছে আৰু এইখনৰ যিহেতু ছিলেকশ্যন প্ৰচেছটো 22 তাৰিখ দিছে, গোটেইখিনি এনুমেলি ঠিক হোৱাৰ পিছতে 22 তাৰিখৰ পিছতে ছেকেণ্ড প্ৰভিশ্যনেল লিষ্ট প্ৰকাশ পাব আৰু 22 তাৰিখৰ যিখন ছেকেণ্ড প্ৰভিশ্যনেল লিষ্টটো প্ৰকাশ নাপায়। গতিকে আপোনালোকে মেৰিট যিখন ঘোষণা কৰিব, ৰিজাল্ট ওলাব, তাত নিশ্চিতভাৱে একাংশ প্ৰাৰ্থী যিসকলে পইণ্ট কিবা অলপ মাৰ্কৰ কাৰণে ৰৈ গৈছিলে সেইসকলৰ নাম ইনক্লুড হোৱাৰ সম্ভাৱনা আছে বা নিশ্চিতভাৱে সোমাব। ইতিমধ্যে উল্লেখ কৰিছে যিহেতু ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিটত একাংশ প্ৰাৰ্থী মাল্টিপল অলৰেডি ছিলেক্ট হৈছে, গতিকে নিশ্চিতভাৱে এই একাংশ প্ৰাৰ্থীৰ বাবে ভাল খবৰ। মই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ এইটো চেনেলৰ ভিডিঅ'খন চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।